অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি হৈছে ৬টো দিন আৰু প্ৰশ্নোত্তৰ কালৰ ইতিমধ্যে আৰম্ভ হৈছে সদনৰ কাম-কাজ পুনে পুনে লৈ গৈছো সদনৰ মজিয়ালৈ মাননীয় মিনিষ্টাৰ অধ্যক্ষ মহোদয় মাননীয় সদস্যগৰাকী যিখিনি কথা কৈছে মই তাত স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো অধ্যক্ষ মহোদয় কাৰণ এই ঋণৰ কথাটো বহুতো চৰ্চা হৈ আছে অসম বিধানসভাৰ মজিয়াটো আৰু অসম বিধানসভাৰ বাহিৰতো কেতিয়াবা আমি দেখা পাম যে চৰ্চা হয় যে এই গোটেই কথাখিনি মই খুলুসাভাৱে এই বিধানসভা মজিয়াৰ পৰা ক'ব বিচাৰিছো যে অধ্যক্ষ মহোদয় বিগত সময়ছোৱা আমি যিখিনি লোন লৈছিলো আৰু সেই লোনখিনিয়ে অসমক সামগ্ৰিকভাৱে উন্নয়ন কৰিবৰ কাৰণে সেই লোনখিনি লোৱা হৈছে বিধায়ক মহোদয়ে কৈছে যে এটা পৰিয়ালে লোন লয় ঘৰটো পৰিয়ালটো আগবাঢ়ি যাব লাগে আৰু সেই একেটা উদ্দেশ্যৰে যে ৰাজ্যখন আগবাঢ়ি যাব লাগে সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিকাশ হ'ব লাগে আৰু লোনটো খৰচ কৰা হয় আমি ক্যাপিটেল এক্সপেন্ডিচাৰ বুলি কওঁ গতিকে আপোনাক সহজভাৱে মই কৈছো যে ক্যাপিটেল এক্সপেন্ডিচাৰ আমি খৰচ কৰিছো আৰু আপুনি দেখিব যে বিগত সময়ছোৱা প্ৰত্যেক বছৰে অসমৰ ক্যাপিটেল এক্সপেন্ডিচাৰ বাঢ়িছে আৰু সেয়া বৰ্তমান সময়ত প্ৰায় যোৱা 2023 আৰু 24 বৰ্ষত প্ৰায় 21000 কোটিলে আমি আনিবলৈ সক্ষম হৈছো আৰু ইয়াৰ কাৰণে কি বুজাইছে যে সামগ্ৰিকভাৱে আজি ৰাজ্যখনৰ যিখিনি ডেভেলপমেন্ট হ'ব লাগে উন্নয়ন হ'ব লাগে প্ৰত্যেকখন বিধায়কসকলৰ সমষ্টিত মই এটা সৰু উদাহৰণ দিছো আৰু মই আজি কিছু কাগজো ইয়াত লৈ আহিছো যে মাত্ৰ 22 ফেব্ৰুৱাৰী তাৰিখে নাবাৰ্ডে RIDF প্ৰায় RIDF 30ত তেওঁলোকে আমাক অসমলৈ কিমানটা প্ৰজেক্ট দিছে আপুনি চাব অধ্যক্ষ মহোদয় আপুনি জানি ভাল পাব যে তেওঁলোকে কি কৰিছে ফ্লাড আৰু ইৰোজন নাইকিয়া কৰিবৰ কাৰণে 281.67 কোটি টকা RIDFৰ জৰিয়তে আমাৰ মাননীয় সদস্যসকলৰ প্ৰায়বোৰ সমষ্টিতে ইয়াৰ চেংচন হৈছে আমাৰ মন্ত্ৰী ডাঙৰীয়া বিধানসভাত আছে কাৰণ এইটোৱে বুজাইছে কি যে লোন আমি কিহত খৰচ কৰো যে অসমৰ ডেভেলপমেন্টৰ কাৰণে ৰাজ্যখনৰ ডেভেলপমেন্টৰ এই যে যিমানখিনি মই কাগজ আনিছো অধ্যক্ষ মহোদয় গোটেই RIDFৰ চেংচনে আনিছো আজি চাব 24 জানুৱাৰীত আমি চেংচন পালো কি পালো যে চেংচন অফ 63 নাম্বাৰছ অফ PW প্ৰজেক্টছ ইয়াত গোটেইখিনি অসমৰ 800খন টি গাৰ্ডেনৰ প্ৰত্যেকজন বিধায়কে পাইছে ইয়াত কোনো ধৰণৰ আমি তেনেকুৱা ধৰণৰ আমি এটা চিন্তা চৰ্চা কৰা নাই অপজিশন বা ৰুলিং পাৰ্টি সম বিকাশ হ'ব লাগে টি গাৰ্ডেনৰ যিবিলাক ৰাস্তা আছে তাৰ বিকাশ হ'ব লাগে সেইকাৰণে 800খন টি গাৰ্ডেন ৰাস্তা বনাবৰ কাৰণে আমি নাবাৰ্ডৰ পৰা আমি এতিয়ালৈকে কিমান টকা পালো যে এতিয়ালৈকে আমি প্ৰায় 400 কোটি টকা নাবাৰ্ডে ইতিমধ্যে চেংচন দিছে প্ৰত্যেকখন কাগজতে চেংচনৰ কথা লিখা আছে মই ডিটেইলছত নাযাওঁ অধ্যক্ষ মহোদয় তেনেকুৱা দৃষ্টিভংগী নহয় আমি সামগ্ৰিকভাৱে ইয়াত চেংচন অফ ৰিকনষ্ট্ৰাকচন 12 নম্বৰ ৰুৰেল ব্ৰিজৰ কথা আছে প্ৰত্যেকখন পাতে ইয়াত যিমানখিনি মই চেংচন পাইছো সমষ্টি ভিত্তিক আৰু সামগ্ৰিকভাৱে এটা আমি উদ্দেশ্য লক্ষ্য ৰাখিছো আৰু তেনে ধৰণে এই পুঁজিবিলাক ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াত কোনো ধৰণৰ কথা নাই যে পৰিয়াল এটা যেনেকৈ সচ্ছলভাৱে থাকিলে ঘৰখনৰ সকলো ব্যক্তিয়ে সমভাৱে বিকাশ হ'ব লাগে আৰু ৰাজ্যখনৰ সকলো অঞ্চলতে যাতে সম বিকাশ হয় আৰু তাৰ বাবে এই পুঁজিখিনি খৰচ কৰা হৈছে ধন্যবাদ